নাই বিশেষকৈ একো নাই আৰু মোৰ কাৰণে সকলো দিনে একে মাত্ৰ জন্মদিন বুলি কোৱাৰ কাৰণে অলপ চিন্তা কৰিব লগা হয় যে কি কৰিলোঁ আৰু কি কৰিবলৈ আছে সেই ক্ষেত্ৰত অলপ সচেতনতা অনুভৱ কৰা যায় আৰু নতুন ছাৰৰ নাই তেনেকৈ মোৰ একো নাই পৰিকল্পনা একো নাই আৰু নতুন কিবা কৰাৰ মোৰ ইচ্ছাও নাই কাৰণ তাৰ কাৰণে যিখিনি প্ৰস্তুতি লাগে শক্তি লাগে সেইখিনি ইতিমধ্যে মোৰ কমি গৈছে গতিকে মই নতুন একো কৰাৰ কথা ভবা নাই আজি এই দিনটোত ছাৰ আমাৰ তৰুণসকলৰ প্ৰতি কি আহ্বান জনাব নাই তেওঁলোকৰ হাততেতো বৰ্তমানটো তেওঁলোকৰ হাততে গতিকে তেওঁলোকে যেতিয়া এই যিটো সামাজিক কাম সামাজিক জীৱন যাপন কৰিবলৈ ওলাইছে সাৱধানে সচেতনে আৰু নিৰ্দিষ্ট লক্ষ্যলৈ আগবাঢ়িব লাগে ছাৰ আমাৰ অসমীয়া মাধ্যমৰ যিবিলাক বিদ্যালয় ইখনৰ পিছত সিখনকৈ বন্ধ হৈছে আৰু এতিয়াও আৰু 100খনৰ অধিক শিৱসাগৰ জিলাতকৈ বন্ধ হোৱাৰ পথত ছাৰ নাই মোৰ এই বিষয়ত মোৰ ক'বলৈ একোৱেই নাই এইটো বহুত দিনৰ এটা প্ৰচেছ আৰু এইটো আলোচনা কৰিবলৈ গ'লে 2 দিন বা 3 দিনো শেষ কৰিব পৰা নহয় ইয়াৰ কাৰণ এইটো অকল অসম বুলিয়ে নহয় গোটেই বিশ্বৰে এটা হেৰি পৰিপ্ৰেক্ষিতত চালেও একেটাই দেখা যাব যে বিশ্বায়নৰ নামত যিবিলাক ঘটনা কৰা হৈছে তাৰ ভিতৰত এটা হ'ল যে শিক্ষা ব্যৱস্থাটো নোহোৱা কৰি দিয়া সেইটো নোহোৱা কৰি দিয়া বুলি মই ক'লে হয়তো ভুল হৈ যাব তাক নতুন ধৰণে তেওঁলোকে কৰিবলৈ যত্ন কৰিছে আৰু তাৰ ফল ভুগিব লগা হৈছে আমি অসমতো ভুগিছোঁ বংগদেশত হৈছে আন দেশবিলাকতো জনা যায় চবতে বন্ধ হৈ গৈছে এইটো গতিকে এই ক্ষেত্ৰত যদি জাতীয় চেতনতা নাজাগে তেতিয়াহ'লে কৈ থাকি একো লাভ নাই গতিকে জাতীয় চেতনা কোনে জগাব যিবিলাক মহলে জাতীয় চেতনা জাগ্ৰত কৰাৰ ভূমিকা ল'ব পাৰে তাত দেখা যায় যে তেওঁলোক সক্ৰিয় নহয় সক্ৰিয় নহ'লেতো নহ'ব গতিকে সেই ক্ষেত্ৰত কি কৰা যায় নতুন প্ৰজন্মই চিন্তা কৰিব আৰু অসমীয়া ভাষাৰ বহু আলোচনী বৰ্তমান মৃত্যু ঘণ্টা বাজিছে বাতৰি কাকতৰ চাৰ্কুলেশ্যন কমি গৈছে এইবিলাক কিতাপ বিক্ৰীৰ পৰিমাণো কমি গৈছে বুলি বহু প্ৰকাশন গোষ্ঠীয়ে স্পষ্ট কৰিছে গতিকে ছাৰ কিবা সামাজিক মাধ্যমৰ কিবা প্ৰভাৱ পৰিছে বুলি ভাবিছে আজিকালি মানুহে চাইকেল নচলায় চাইকেল দুচকীয়া চাইকেল জাপ মাৰি উঠি পেলাই চলাই এনেকৈ পেডেল চলায় আজিকালি নচলায় বাৰু কম হ'ল প্ৰায় নাই ৰাস্তাত চাইকেল নচলে নতুন কিবা এটা আহিলে পুৰণিবিলাক ধ্বংস হৈ যায় কিন্তু সেই ক্ষেত্ৰত যদি জাতীয় চেতনা নাহে বা সামাজিকভাৱে বা বিজ্ঞানিকভাৱে একো কৰা নহয় তেতিয়াহ'লে এইবিলাক নাইকিয়া হৈ যায় এই যে মোবাইলটো হাতত ল'লেই ল'ৰা ছোৱালী গোটেই পৃথিৱীৰ খবৰটো পোৱা হৈ গ'ল আজিকালি এটা শব্দ ওলাই গৈছে নে AI বুলি নাজানো গতিকে এইবিলাকৰ কবলত যেতিয়া মানুহ পৰিব তেতিয়া চৰকাৰে পুৰণিবিলাক এৰিব চাইকেল এৰি দিয়াৰ দৰে এৰি দিব মানে গতিকে সেই ক্ষেত্ৰত কোনোবা নেশ্যনেল লিডাৰ লাগে আমাক চিন্তানায়ক লাগে যিসকলে দুইটা মিলাই আগবাঢ়িব পাৰে সম্পূৰ্ণ আজিৰ পৰা কোনো হাতেৰে মোবাইল নুচুব বুলি এটা জাতি বন্ধ কৰি দিব নোৱাৰে আমেৰিকাত কৰিছিল মই নিশ্চয় নিষিদ্ধ কৰিছিল নোৱাৰিলে তেওঁলোকে মোবাইল নিষিদ্ধ কৰিবলৈ নোৱাৰিলে তেওঁলোকে অন্য ধৰণে কৰিছে চাইণ্টিফিকেলি বহুত উন্নত দেশ তেওঁলোকে কৰিছে আমাৰো তেনেকুৱা কৰিবলৈ যত্ন কৰিব লাগে ছাৰ এই বছৰ কিতাপৰ বৰ্ষ হিচাপেও ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে উদযাপন কৰিছে কি ক'ব ছাৰ এইটো সেই ক্ষেত্ৰত মোৰ ক'বলৈ একো নাই আৰু কাৰণ কৰিছে চৰকাৰে কৰিছে ভাল হৈছে যদি সফল হয় খুব ভাল কথা যদি পাৰে কিন্তু এটা কথা চাব লাগিব যে দেশখনত নতুন লিখক গঢ়ি তুলিবলৈ কিবা প্ৰক্ৰিয়া আছে নাই চেনেল আছে নাই য'ত নতুন লিখকসকলে 10 বছৰ বা 12 বছৰ বয়সৰ পৰাই তেওঁলোকে লিখিবলৈ এটা সুবিধা এটা পাইছে বা শিকিবলৈ সুবিধা এটা পাইছে সেইটো আছে নাই বা নতুন যিসকল কম বয়সীয়া লিখক যিসকলে প্ৰমিজিং ৰাইটাৰ্ছ তেওঁলোকক লিখি খাব পৰা অৱস্থা এটা কৰি দিছে নাই দেশবিলাক পৃথিৱীৰ উন্নত সকলো দেশলৈকে চাব লাগে তাতে দেশলৈ প্ৰত্যেকজন লিখকৰ সেইটো প্ৰফেশ্যন জীৱিকা অসমত কিমান লিখকে জীৱিকা হিচাপে সাহিত্যক লৈছে বাৰু চাব লাগিব সেইবিলাক যদি নাচাওঁ এনেই ঘপকৈ কিবা এটা কৰিলেতো একো লাভ নহয়
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।